হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত দেউতাকে অনুভূতিক মাতি আছিল আৰু তেতিয়া অনুভূতি দেউতাকৰ ওচৰলৈ গৈছিল আৰু দেউতাকক বাথৰুমলৈ লৈ গৈছিল আৰু তাৰপিছত দেউতাকক ভাত খুৱাই দি আছিল। আৰু মই আপোনাক ভুলাবলৈ এইবোৰ কৰি থকা নাই বা আপোনাৰ মন সলনি কৰিবলৈ একো কৰা নাই। মই যি কৰি আছো সেয়া মোৰ দায়িত্ব। আপোনাৰ এই অৱস্থাত মই অকলে এৰিব নোৱাৰো বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুভূতিয়ে দেউতাকক বাহিৰত ধৰি ধৰি খোজ কঢ়াবলৈ যাব আৰু তেতিয়া দেউতাকৰ মনটো বহুত বেছি ভাল লাগিব। আৰু সেইখিনি সময়তে বেদ আহিব। অনু আৰু দেউতাকক একেলগে দেখি বহুত বেছি ভাল লাগিব। আৰু বেদ যে আজি এজন সফল ব্যক্তি হ'ল সেই কথাটো কব আৰু তেতিয়া দেউতাক আৰু অনুৰ মনটো বহুত বেছি ভাল লাগিব। আৰু তেতিয়া অনুভূতিয়ে মোৰ মনত আছে আপুনি এদিন কৈছিল এদিন নহয় এদিন নিজৰ জীৱনটো সলনি কৰিব, আৰু আজি সেই সপোনটো সলনি হ'ল বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ বিভূতি ফুকনে যে জোনালীক ডিভোৰ্চ দিব আৰু তেতিয়া মনীষাই জোনালীৰ আগত সেইখন ঘৰলৈ যোৱাৰ কথা কব। এতিয়া চাই থাকক কি কৰো বহুত দিন আপোনাৰ তলত থাকিলো বুলি কব আৰু তেতিয়া জোনালীয়ে মমৰ পোহৰত থকা মানুহে যেতিয়া টিউবলাইটৰ পোহৰ পায় তেতিয়া চকু চাপ মাৰি ধৰাটো স্বাভাৱিক বুলি কোৱা দেখিবলৈ পাব। আনফালে আজি বেদৰ হৈ কাম কৰা ল'ৰাকেইজনে মাল দিবলৈ যাওঁতে পুলিচৰ হাতত ধৰা পৰিব আৰু তেতিয়া ল'ৰাকেইজনক চুচৰাই লৈ যাব। এতিয়া বাৰু ল'ৰাকেইজনে বেদৰ কথা কব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।